নমস্কাৰ মই নবজদের গুৰুত্বপূৰ্ণ ভিডিঅ লৈছো এলবিইউপি 4500 পদৰ অনলাইন আবেদন প্ৰক্ৰিয়াক লৈ বহুতৰ কিছুমান কোৱেশ্চন আছে হেকিনি কোৱেশ্চনৰ সন্দৰ্ভত মই আপোনালোকক জনাম আৰু লগতে নতুন বিজ্ঞাপনৰ সন্দৰ্ভত বহুখিনি কথা ইতিমধ্যে পাঠ্যক্ৰমত জানিব বিচাৰে যে কি হ'বগে নতুন এডভাৰটাইজমেন্ট প্ৰকাশ কৰিব নকৰিব সেই সম্পৰ্কে বহুতে জানিব বিচাৰে তাৰ কাৰণে এই বিশেষ ভিডিঅটো লৈ আহিছো আশা কৰো আপোনালোকে হেকলৈকে চাব প্ৰথমে মই ক'ব বিচাৰিছো যে 4500 পদৰ অনলাইন আবেদন প্ৰক্ৰিয়াক লৈ 4500 পদৰ অনলাইন আবেদন প্ৰক্ৰিয়াক লৈ বহুতে খুদি আছে যে যি সকলৰ নেকি এনআইএছত তেওঁলোকে ডিলিট কৰা নাই তেওঁলোকে কোনোবাই ৰেগুলাৰ কৰিছে কোনোবাই অডিলিট কৰিছে তেওঁলোকে আকৌ অনলাইন কৰিব লাগিব না লাগিব তেওঁলোকেও অনলাইন কৰিব লাগিব মই আগৰ ভিডিঅটো কোৱা নাছিলো কিন্তু এই কথাটো মই যেটো তাত চালু গোটেই অনলাইন প্ৰক্ৰিয়াটো চালু তাত গম পালো যে আপোনালোকেও কৰিব লাগিব অকল এনআইএছৰ প্ৰাৰ্থীয়ে অনলাইন কৰিলে নহব আপোনালোকে কৰিব লাগিব কি ডকুমেন্ট লাগিব সেই সম্পৰ্কে মই আপোনালোকক জনাম আপোনালোকে স্ক্ৰিনত দেখি আছে কি ডকুমেন্ট লাগিব সেই সম্পৰ্কে স্পষ্টকৈ লিখা আছে মানে কি ডকুমেন্ট বিশেষ নালাগে আপোনালোকৰ ডকুমেন্ট লাগিব মাত্ৰ যদি আপুনি বেটাৰমেন্ট দি থৈছে বেটাৰমেন্টৰ এডমিটখন লাগিব আৰু আপোনালোকৰ আগতে যিখন দিছিলে আপোনালোকে মানে এডমিট কাৰ্ড এইচএছৰ হেই এইচএছৰ এডমিট কাৰ্ডখন লাগিব আৰু বেটাৰমেন্টৰ এইচএছৰ এডমিট কাৰ্ডখন লাগিব আৰু বাকি কি লাগিব তাৰ সম্পৰ্কে মই জনাই দিব বিচাৰিছো যে আপোনালোকৰ হাই সেকেন্ডাৰী যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ হেতু আপোনালোকৰ এডমিট কাৰ্ডত থাকিব ৰেজিষ্ট্ৰেচন নাম্বাৰটো কাৰোবাৰ হয়তো মাৰ্কশিটত থাকিব পাৰে হেতু আমি নাজানো কিন্তু যি সকলে আগতে পাস কৰিছে তেওঁলোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো এডমিট কাৰ্ডত আছে এডমিট কাৰ্ডত আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো লাভ কৰিব হে নাম্বাৰটো বহাব লাগিব আৰু লগতে আপোনারা বহাব লাগিব যে হায়াৰ সেকেন্ডাৰী আপুনি কোনটো সনত পাস কৰিছিলে মানে ইয়াৰটো আপোনারা বিচাৰিছে কোনোবাই 2010 সনত পাস কৰিব পাৰে বা কোনোবাই 2008 সনত পাস কৰিব পাৰে কোনোবাই 11 সনত যি তেওঁলোকৰ সন আছে হেখিনি সন বহাই দিব প্ৰত্যেকৰ বেলেগ হ'ব পাৰে হেতু বিচাৰিছে আৰু লগতে আপোনালোকৰ মানে যদি আপুনি বেটাৰমেন্ট দিছিলে হে বেটাৰমেন্টৰ ৰুল নম্বৰটো বিচাৰিছে হে ৰুল নম্বৰটো বহাব লাগিব হেতু কোড পাব এডমিট কাৰ্ডৰ পাব বেটাৰমেন্ট দিয়া এডমিট কাৰ্ডখন পাব আৰু বেটাৰমেন্ট দিয়া এডমিট কাৰ্ডখনৰ লগত হায়াৰ সেকেন্ডাৰী যেতিয়া আপুনি দিছিলে মানে তেতিয়া হেই যিখন এডমিট কাৰ্ড আপুনি লাভ কৰিছিলে সেই এডমিট কাৰ্ডৰ লগত বেটাৰমেন্টৰ এডমিট কাৰ্ডখনৰ এটা পিডিএফ কপি বনাব লাগিব 300 KB 300 KB পিডিএফ কপিটো বনাই লোৱাৰ পিছত এটা আপলোড কৰিব লাগিব নেক্সট আপোনালোকৰ লাগিব এইচএছএলসি ৰোল নম্বৰটো আপুনি বহাব লাগিব তাৰ পিছত আৰু এটা লাগিব আপোনালোক হাই সেকেন্ডাৰী যেটো ইয়াৰ আপোনালোক কোনটো সনৰ পৰা কোনটো সনৰ ভিতৰত হাই সেকেন্ডাৰী এক্সাম দিছিলে 2008 9 কাৰোবাৰ থাকিব পাৰে কাৰোবাৰ 2009 10 থাকিব পাৰে সেই যেটো ইয়াৰ এডমিট কাৰ্ডত থাকিব হেতু আপোনালোকে বহাব লাগিব এইখিনি বহাব লাগি আছিল আপোনালোকৰ যদি আপোনালোকে কৰা নাই কৰি লব কাৰণ এইখিনি কথা আপোনালোকে জানাটো অতি দৰকাৰী আছিল বহুতেই ধক নাজানে ভাবিছিলে যে এনআইএছৰ প্ৰাৰ্থীসকলে অনলাইন কৰিব লাগে বাকি সকলে কৰিব নালাগে বুলি হয়তো বহুতে ভাবিব পাৰে কাৰণ আগৰ ভিডিঅটো মই ক'ব নহলে এই কথাখিনি কি কাৰণে তেতিয়ালৈকে মই যেতে ভিডিঅ প্ৰস্তুত কৰিছিল তেতিয়ালৈকে লিংকটো খুলি দিয়া নাছিল আৰু ভিডিঅটো মই দেৰিকৈ আপলোড কৰিছিল যাৰ কাৰণে কথাখিনি স্পষ্টকৈ ক'ব নোৱাৰিলো হয়তো বহুতে ভাবিব পাৰে যে এতিয়া আমি অনলাইন কৰিব নালাগে এনআইএছৰ প্ৰাৰ্থীসকলে কৰিব লাগিব হেবুলিটো বহুতে ভাবিব পাৰে সেই কাৰণে মই এই ভিডিঅটো যোগেদি স্পষ্ট কৰি দিছো যে সকলে কৰিব লাগিব কিন্তু যি সকলৰ এনআইএছ ডিলত আছে তেওঁলোকৰ ইউডাইছটো বহাব লাগিব বাকি সকলে বহাব নালাগে যি সকলে এসচিআৰটি ওডিএল এসচিআৰটি ৰেগুলাৰ আছে সেই সকল প্ৰাৰ্থী কোনো ধৰণৰ বহাব নালাগে মানে ইউডাইছ বহাব দৰকাৰ নাই এনআইএছৰ প্ৰাৰ্থীসকলহে লাগিব আৰু এনআইএছৰ প্ৰাৰ্থীসকলে বহুতে মোক খুদি আছে যে অটো জেনেৰেট কৰা যেটো ইউডাইছ সেই ইউডাইছটো বহাব লাগিব নে যেটি স্কুলৰ পৰা লাভ কৰিছিলে ইউডাইছ সেই ইউডাইছটো তেওঁলোকে বহাব লাগিব সেই সম্পৰ্কে বহুতে জানিব বিচাৰে এই কথাটো মই স্পষ্টকৈ এতিয়া কৈ দিব নোৱাৰো মোক ফোন কৰিছে বহুতে যে কি বহাব লাগিব আপুনি কৈ দিয়ক কিন্তু মই এটো ৰিস্ক এতে কাৰণে নলও কাৰণ এটো এটা গণ্ডগোলীয়া এটা কাৰণ প্ৰত্যেকৰ ইউডাইছ বেলেগ তেওঁলোকৰ স্কুলৰ ইউডাইছ বেলেগ আৰু এনআইএছৰ পৰা প্ৰভাইড কৰা ইউডাইছটো বেলেগ গতিকে ইউডাইছ যদি বেলেগ হয় তেতিয়া হলতো এটো হ'ব জানো ইউডাইছটো মেইন হৈ আছে এতিয়া গতিকে হ'ব নহব এটো ডিডব্লিউ বিচাৰ কৰিব কাৰণ এতিয়ালৈকে তো আমি ক'ব নোৱাৰো কোনটো আপোনালোকে বহাব লাগিব হেতু আপোনালোকে ভালকে জানি লওক কাৰণ ডিডব্লিউ জনাব এই কথাখিনি কোনটো বহাব লাগিব আৰু
আপোনালোকে ৰং ইউডাইজ বহাব নালাগে বুলি কৈছে সঠিক ইউডাইজটো বহাবলৈ কৈছে গতিকে এই কথাবিলাক আপোনালোকে স্পষ্টকৈ DW লগত যোগাযোগ কৰক আৰু কথাখিনি জানি লওক আমি এই ক্ষেত্ৰত সহায় কৰিব নোৱাৰিম আপোনালোক এই নেক্সট কথা হৈছে যে এডভাৰটাইজমেণ্টৰ ওপৰত বহুতেই মোক সুধি আছে যে এডভাৰটাইজমেণ্টটো কেতিয়ালৈ প্ৰকাশ কৰিব কাৰণ তেওঁলোকে বহুতে ভাবিছে যে এবাৰ 4500 বজাত মই চাকৰি লাভ নকৰো গতিকে নতুন যদি বিজ্ঞাপন প্ৰকাশ কৰে তেতিয়াহ'লে মোৰ আশা আছে কাৰণ কম নম্বৰলৈ বহুত প্ৰাৰ্থী উত্তীৰ্ণ হৈ আছে তেওঁলোকে এটা আশা কৰিছে যে যদিহে ডিসেম্বৰৰ পূৰ্বে যদি বিজ্ঞাপনটো প্ৰকাশ কৰে তেতিয়াহ'লে আমি বাছি গলো হয় প্ৰত্যেককে বিচাৰিছে যে যিসকল ধৰক এতিয়া মুৰামুৰিকে যিসকল টেট উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ আৰু নেক্সট টেট পৰীক্ষা দিলেও তেওঁলোকৰ নম্বৰ নেবাহে হয়তো পাছো কৰিব পাৰে হয়তো ফেইলো কৰিব পাৰে যদি তেওঁলোকে পাস কৰে বা নম্বৰ বাহে তেতিয়া তেওঁলোকৰ লাভ যদি তেওঁলোকে নম্বৰ বহাব নোৱাৰে বা ফেইল কৰে তেতিয়া তেওঁলোকৰ লোকসান কাৰণ নতুন পাৰ্টি বহুখিনি আহি যাব যাৰ ফলত যিসকলে কম নম্বৰলৈ উত্তীৰ্ণ হৈছিল সেইসকল পাৰ্টি তেওঁলোক বঞ্চিত হ'ব কাৰণ তেওঁলোকে আৰু চাকৰি জীৱনত লাভ নকৰে কাৰণ তেওঁলোকৰ বয়স ইতিমধ্যে নাই প্ৰায়বিলাকৰ বয়স গুচি গৈছে তেওঁলোকে টেট পৰীক্ষাত বহিও নম্বৰ বৃদ্ধি কৰিব নোৱাৰেগে মানে এতিয়া টেট পৰীক্ষাৰ যিটো নম্বৰ বৃদ্ধিৰ যিটো দিন আহি গ'ল এতিয়া যথেষ্ট কষ্ট কৰিছে কাৰণ 100 ভিতৰত 110 120 উঠাবলৈ চেষ্টা কৰিব প্ৰত্যেকে যদি 110 120 130 এনেকৈ যদি উঠাবলৈ হয় তেতিয়া কাট অফটো বহুত গুচি যাব আৰু এইটোটো কম্পিটিশন হৈ গ'ল এতিয়া যে চাকৰি এটা ল'ব লাগে কাৰণ টেটৰ নম্বৰটো বহাব লাগে সেইটোৱে মূল উদ্দেশ্য এনেকুৱা পৰিৱেশ কেতিয়া হয় হেলথ এক্সাম বিলাকত হয় হেলথৰ এক্সাম বিলাকত মানে কি হয় মানে কাট অফ বহুত গুচি যায় ইয়াৰো ঠিক তেনেকুৱা ধৰণৰ হ'বগে টেটৰ নম্বৰটো বেছি ডিপেন্ড কৰিছে বাকি HSLC মাৰ্কস কম হলেও তেও বাছি গ'ল মানে তেও ধৰি লওক ইউপি কাৰণ ডিগ্ৰী মাৰ্কস কম হলেও তেও বাছি গ'ল কাৰণ টেটৰ নম্বৰটো বেছিকে লাগে বাকি ডিলডৰ নম্বৰ বাকি ধৰক কাৰোবাৰ কালচাৰেল সাৰ্টিফিকেট আছে বা নাই তাও ঠিক নাই হেতু নম্বৰটো যোগ হয় যদি তেওঁলোকৰ আছে কিন্তু যদি নাই তেতিয়া তেওঁলোকটো নম্বৰ ইনক্ৰিজ কৰিবই লাগিব তেওঁলোকৰ উপায় নাই আৰু তাৰপৰা 5 মাৰ্কস টা হল তেওঁলোক বহুত বাছি যায় কিন্তু নাহে যে গতিকে সেই কাৰণে বহুতৰ এতিয়া মনত এটাই টেনচন যে আমি কেনে ধৰণে মানে নম্বৰটো বৃদ্ধি কৰিব টেটৰ নম্বৰটো হিটোই তেওঁলোকৰ টেনচন কিন্তু কথা হল যে তাৰ আগতে যদি বিজ্ঞাপনটো প্ৰকাশ কৰে তেওঁলোকটো বাছি যায় কাৰণ বিজ্ঞাপনত যদি 10000 পদৰ যদি বিজ্ঞাপন প্ৰকাশ কৰে তেওঁলোক বাছি যায় আমি 15000 পদৰ কথা কৈছো কিন্তু 15000 পদৰ বিজ্ঞাপন প্ৰকাশ নকৰে যে শিক্ষা বিভাগে জনাইছে যে 40000 স্কুল আছে আমি 15000 বিজ্ঞাপন কেনেকৈ প্ৰকাশ কৰো গতিকে হেতুটা কথা আছে যে 15000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব নোৱাৰে বুলি কৈছে কিন্তু নোৱাৰিলো যিমানখিনি পাৰে যদি বিজ্ঞাপন যদি উৰিয়াই দিয়ে সোনকালে তেতিয়া হলে আপোনালোকে হয়তো হকা পাব কাৰণ আপোনালোকৰ হয়তো এইটোৱে লাষ্ট চান্স হ'ব গতিকে শিক্ষা বিভাগক আমাৰ চেনেলৰ যোগেদি আহ্বান জনাইছো যাতে অতি সোনকালে যিমান সোনকালে পাৰে যাতে বিজ্ঞাপন প্ৰকাশ কৰে সিটেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে যাতে এইসকল প্ৰাৰ্থীয়ে যাতে আবেদন কৰিব পাৰে কাৰণ কম নম্বৰলৈ উত্তীৰ্ণ হৈ থকা প্ৰাৰ্থী সকলো মনত এটাই টেনচন যে যদি কম পদৰ যদি বিজ্ঞাপন প্ৰকাশ কৰে তেওঁলোকে আকৌ চাকৰি লাভ নকৰিব যদি 4000 5000 পদৰ যদি বিজ্ঞাপন প্ৰকাশ কৰে তেওঁলোক আকৌ থাকি যাব কাৰণ সেইখিনি পদৰো তেওঁলোকে চাকৰি লাভ নকৰে ইমানেই টেট উত্তীৰ্ণ প্ৰাৰ্থী হৈ আছে এতিয়া গতিকে এই প্ৰাৰ্থীখিনি সমস্যাটো সমাধানৰ ক্ষেত্ৰত চৰকাৰখনে চিন্তা কৰিব লাগিছিল কাৰণ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে বহুখিনি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি মতে কামখিনি যদি কৰে যে আমি প্ৰত্যেকখন এলপি স্কুলত বা প্ৰত্যেকখন এমই স্কুলত আমি প্ৰত্যেক বছৰে আমি যিমানখিনি পদ খালি হৈ থাকে হিমানখিনি পদৰ বিজ্ঞাপন আমি প্ৰকাশ কৰিম যে এখন স্কুলত প্ৰতিটো শ্ৰেণী অনুপাতে যিমান কিজন শিক্ষকৰ প্ৰয়োজন হয় সেই অনুপাতে যদি আমি শিক্ষক দিম বুলি চৰকাৰখনে যদি কয় বা সেই মতে যদি বিজ্ঞাপন প্ৰকাশ কৰে চৰকাৰ কথাই নাই 26 নিৰ্বাচনত তেওঁলোকে যিমান এখন লাভ কৰিম বুলি ভাবিছে তাতকৈ হয়তো বেছি এখন লাভ কৰিব কাৰণ শিক্ষকৰ এটা ডাঙৰ সমস্যা হৈছে যে এইটোই যে তেওঁলোকে বহুত আশা লৈ তেওঁলোকে পৰীক্ষা দিয়ে পাছ কৰে কিন্তু তেওঁলোকে চাকৰি লাভ নকৰে গতিকে সেই সকল শিক্ষকে যেতিয়া এখন সমাজ প্ৰতিনিধিত্ব কৰে গতিকে সেই সমাজত যদি এই ধৰণৰ যদি মেছেজ যদি গুচি যায় তেতিয়াহ'লে চৰকাৰখনৰ কাৰণে বেয়া কাৰণ তেওঁলোকে সেই মেছেজবিলাক প্ৰেৰণ কৰে কেনেদৰে প্ৰেৰণ কৰে কাৰণ আমাৰ আজিলৈকে নিযুক্তি নহলে আমি টেট পাছ কৰিলো আমাৰ বয়স গুচি গ'ল কিন্তু চৰকাৰখনে যিমানখিনি বিজ্ঞান প্ৰকাশ কৰিব লাগে সিমানখিনি বিজ্ঞান প্ৰকাশ নকৰিলে সেই যেতিয়া শিক্ষকসকলে যদি এখন সমাজত যেতিয়া গোটেই কথাবিলাক স্পষ্টকৈ কৈ দিব তেওঁলোক যদি শিক্ষিত এগৰাকী নিবনুৱা তেওঁলোকে কেতিয়াও
মানে চৰকাৰখনৰ বিৰুদ্ধে ক'ব নাযায় কিন্তু তেওঁলোকৰ সমস্যাটোৰ সম্পৰ্কে যদি ক'বলৈ যেতিয়া যায় তেতিয়া বহু মানুহে বুজি পাব যে আচলতে যিমানখিনি পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব লাগিছিলে সেইমতে প্ৰকাশ নকৰাৰ কাৰণে তেওঁলোকে চৰকাৰ বিৰোধী মন্তব্যবিলাক প্ৰকাশ কৰি আছে গতিকে মই জনাব বিচাৰিছোঁ যে প্ৰত্যেকখন জিলাৰ যিমানবিলাক টেৰিটৰিয়েল প্ৰাৰ্থী আছে প্ৰত্যেকে যদি সেই জিলাখনৰ যিগৰাকী এমএলএ তেওঁ বিজেপিৰ এমএলএ বিশেষকৈ ল'লে বেছি ভাল বিজেপিৰ এমএলএ সকলক যাতে আপোনালোকে লগ কৰে কাৰণ তেওঁলোকে যেহেতু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে কিবা ধৰণৰ কিবা এটা কৰিবই তেওঁলোকে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেতিয়া এমএলএ সকলে যেতিয়া কথাখিনি ক'ব যে এলপিইউপিৰ বহুখিনি পদ এতিয়াও যদি মুকলি কৰা নাই কৰি দিবলৈ ক'ব কাৰণ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজ্ঞাপনটো প্ৰকাশ কৰাটো চৰকাৰখনৰ কাৰণে অত্যন্ত ভাল কাৰণ প্ৰাৰ্থীসকলে যেতিয়া এটা আশালৈ যেতিয়া পৰীক্ষাসমূহ দিয়ে তেওঁলোকে এটাই ভাবে যে বিজেপি চৰকাৰখনৰ দিনত যাতে আমি এটা চাকৰি লাভ কৰোঁ তাক লৈ তেওঁলোকে সদায় চৰকাৰখনৰ সপক্ষত কৈ থাকে যে বিজেপি চৰকাৰখনে যিখিনি কাম কৰিছে প্ৰায়বিলাক নিবনুৱা মুখত আমি সেইটো শুনো যে চৰকাৰখনৰ এগেইনষ্টত পকে কোৱা নুশুনো কিন্তু এই শিক্ষকসকলৰ ক্ষেত্ৰত কিন্তু সেই সমস্যাটো বৰ বিশেষ দূৰ কৰিব পৰা নাই যিমানখিনি কৰিব লাগিছিলে সিমানখিনি হয়তো কৰিব পৰা নাই আৰু অলপ লাগিছিলে কৰিছে একেবাৰে নকৰাকৈ থকা নাই কিন্তু আৰু অলপ লাগিছিলে কাৰণ এতিয়াও বহু স্কুলে এজনী শিক্ষকে যদি শিক্ষাদান কৰি থকা আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ গতিকে সেই শিক্ষকসকলৰ সমস্যাটোৰ সম্পৰ্কত যদি চৰকাৰখনে যদি ভবা হ'লে হয়তো আৰু পদৰ হয়তো নিযুক্তি দিলেহেঁতেন গতিকে সেইকাৰণে মই জনাব বিচাৰিছোঁ যে যিমানকেইজন আপোনালোকৰ টেৰিটৰিয়েল প্ৰাৰ্থী আছে প্ৰত্যেকখন জিলাত আপোনালোকে অন্তত আপোনালোকৰ জিলাখনৰ যিগৰাকী মানে এমএলএ হয় যিগৰাকী জনপ্ৰিয় এমএলএ এনেকুৱা থাকেতো জনপ্ৰিয় এমএলএ তেওঁলোক কথাখিনি জনাওক কাৰণ তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি কথাখিনি জনায় তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ এই সমস্যাটো দূৰ হ'ব বহু প্ৰাৰ্থীয়ে মোক সুধি আছিলে যে আমি কি কৰা উচিত মই তেওঁলোক এটাই উপদেশ দিব বিচাৰিছোঁ কাৰণ আমি যিটো শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিলোঁ মুখ্যমন্ত্ৰী মহোদয়ক যিটো লগ কৰিবলৈ এতিয়াও সুবিধা আমি পোৱা নাই যদি আমাক লগ কৰাৰ সুযোগ দিয়ে আমি নিশ্চয় লগ কৰিম আমাৰ চেনেলৰ যোগেদি আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাক এদিন মাতক আমি কথাখিনি আলোচনা কৰিম যে শিক্ষকৰ যিখিনি সমস্যা সম্পৰ্কে আমি আলোচনা কৰিম আৰু নিবনুৱাসকলৰ সমস্যা সম্পৰ্কত আমি আলোচনা কৰিম কাৰণ তেওঁলোকে এটা চাকৰি পদবী প্ৰত্যেকে বিচাৰোঁ কাৰণ বিজেপি চৰকাৰখনৰ দিনত যেটো যথেষ্ট নিবনুৱা সমস্যা দূৰ হৈছে কিন্তু শিক্ষকৰ সমস্যাটো আমি দূৰ হৈছে বুলি ক'বলৈ নাযাওঁ কাৰণ শিক্ষক এতিয়াও বহুখিনি লাগে কাৰণ প্ৰত্যেক বছৰে যেটো ৰিটায়াৰমেণ্ট লৈ থাকে সেই ৰিটায়াৰমেণ্ট লোৱা যিগৰাকী শিক্ষক সেই শিক্ষকৰ এগেইনষ্টত যেটো পোষ্ট খালী হ'ল সেই পোষ্টত নিযুক্তি হোৱাটো আমি বিচাৰোঁ বাকি ক্ৰিয়েট কৰিব দৰকাৰ নাই ৰিটায়াৰমেণ্ট লোৱা শিক্ষকজনৰ পোষ্টত এপইণ্টমেণ্ট দিয়ক তাকতো চৰকাৰখনৰ এপইণ্টমেণ্ট দিয়াত কোনো বাধা আহিব নালাগে আমাক কোনো ক্ৰিয়েট কৰি পেলাই নিযুক্তি দিব নালাগে যিসকল নিবনুৱা আছে শিক্ষিত নিবনুৱা আছে টেৰিটৰিয়েল প্ৰাৰ্থী আছে তেওঁলোকক তেনেধৰণে নিযুক্তি দিয়াটো বিচাৰিছোঁ পদ সৃষ্টি কৰি পেলাই দিব নালাগে যিমানখিনি পদ খালী হৈছে সেই পদৰ বিপৰীতে নিযুক্তি দিয়ক কিন্তু মোৰ ফালৰ জনাবলৈ এইখিনি আছিলে যদি কিবা ক'ব লগা আছে আপুনি নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয়